এটি কণমানিৰ কণ্ঠত এয়া বিষ্ণু ৰাভাৰ গীত দৃষ্টিহীন এই শিল্পীগৰাকীৰ কণ্ঠত প্ৰাণ পাই উঠিছে ৰাভা সংগীতে আৰু ২০ জুন দেওবাৰৰ এই আয়োজন মহানগৰীৰ বশিষ্ঠৰ দৃষ্টিহীন বিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাক আমি কলাগুৰু হিচাপে জানো তেওঁ বিভিন্ন গীত মাত লিখিছিলে এজাক শিশু সিহঁতে হয়তো এই পৃথিৱীৰ সৌন্দৰ্য উপভোগৰ পৰা বঞ্চিত কিন্তু সিহঁতৰো হেঁপাহ আছে সিহঁতৰো অনুভৱ আছে সেই অনুভৱে ব্যাপক কৰিব খোজে সিহঁতৰ কণ্ঠ সিহঁতে সুৰৰে সজাব পাৰে একোটা গীত অতি যতনেৰে সজায় ফুলেৰে অতি যতনে মোৰ এইটো গীত গাই বহুত ভাল লাগিছে আগতেও মই এইটো আগৰ পৰাও গাইছোঁ কম্পিটিশ্যনত আৰু আজি এয়া নটৰাজ ছ'চিঅ' কালচাৰেল ছ'চাইটিৰ এই আয়োজনত সিহঁতৰ বাবে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ এক অনন্য সুযোগ হয় সিহঁতৰ দৃষ্টিশক্তিৰ অনুপস্থিতিত অন্য প্ৰতিভা বিকাশৰ বাবে সুযোগ আমি দিব পাৰিব লাগিব সেই কথাই উপলব্ধি কৰিছে বিভিন্নজনে তেওঁলোকে যদিও দেখা নাপায় তেওঁলোকে অন্তৰৰ পৰা যিখিনি গীত গাইছে অন্তৰৰ ফালৰ পৰা যি গীতখিনি আমি হয়তো গান গাবলৈ গ'লে বহি এখন আগত নহ'লে গান কথা পাহৰি যাওঁ তেওঁলোকে কিন্তু একদম নিঃসন্দেহে গাই আছে সুন্দৰ পৰিৱেশ সুন্দৰ মানে এক্সপ্ৰেশ্যন ফিল বৰ ধুনীয়াকৈ গাইছে তেওঁলোকে মনালিছা দাসে আদৰা ৰাভা সংগীতৰ এই কৰ্মশালাত অংশ লয় বিদ্যালয়খনৰ বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে অনুষ্ঠানত কণ্ঠশিল্পী দিলীপ দাসকে ধৰি ভালেসংখ্যক শিল্পীয়েও অংশ লয় স্বেচ্ছাসেৱী সংগঠনটোৰ এই আয়োজন নিঃসন্দেহে প্ৰশংসাৰ যোগ্য কেমেৰা পাৰ্চন অমিতৰ সৈতে মৰম কুমাৰ নিউজ লাইভ গুৱাহাটী